মানে বিষাক্ত সাপ যে আপোনাৰ মৃত্যু হ'ব সেইটো কাৰণে 1 ঘণ্টা যিটো টাইম থাকে সেইটো কয় গোল্ডেন আৱাৰ এতিয়া ৰাতি আহিছোঁ ৰাতি মাছমজিয়া এটা সাপ উদ্ধাৰ কৰিবৰ কাৰণে আচলতে দুদিনমান আগতে ইয়াৰ পৰা এটা সাপ উদ্ধাৰ কৰিছিলোঁ এতিয়া কি সাপ হয় চাওঁগৈ গম পোৱা নাই মোৰ এনেকুৱা অনুভৱ হৈছে যে এইটো ভেনমাছ স্নেকে হ'ব কাৰণ ৰাতি ওলাইছে সাপটো ৰাতি বিশেষকৈ ভেনমাছ স্নেকবিলাকে ওলায় তো এতিয়া যাওঁ আমি সাপটো উদ্ধাৰ কৰিব আকৌ আহিলে নেকি কি ওলা সাপ নেকি মানে যোৱাবাৰ নিচিনা হাত লাইটটো অকণমান জোবাইছো ইফালে যাব এইটো কথা নহয় যাবলৈ এটা প্ৰব্লেম আছে আপুনি চব ফুড চেক কৰক এই চুপটো হ'লে এইটো ৰুমত গ'ল সেইটো তাত তলত মালে তাত তলত এই ৱাশ্বিং কি মেচিন তাত তলত হে তহঁতৰ কিবা কাৰ্টুন বক্স কিবা আছে নেকি এইটো ক্ৰেট হয় এইটো এটা বিষাক্ত সাপ হয় আৰু আমি ৰেস্কিউ কৰিবলৈ আহিলোঁ এতিয়া বিশেষকৈ এই সাপটো ৰাতি ওলায় আৰু এইটো এটা বহুত বিষাক্ত সাপ এইটো এটা সৰু এটা ক্ৰেট হয় আৰু সাৱধান হোৱাটো উচিত চ' মানুহক ৰিকুৱেষ্ট কৰোঁ যে এইটো অকণমান মানে ঘৰৰ ওচৰখন যাতে অকণমান বনবিলাক কাটি দিয়ে চফা কৰি ৰাখে এইটো ৰিকুৱেষ্ট কৰিছোঁ ধুনীয়াকৈ ৰেস্কিউ হৈ গ'ল আজি সাপটো ভাল লাগিলে বহুত বিষাক্ত সাপ হয় এইটো মানে বিষাক্ত সাপ যে আপোনাৰ মৃত্যু হ'ব সেইটো কাৰণে আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ আৰু এটা কথা মই ৰিকুৱেষ্ট কৰিছোঁ যোনে সাপ ভালকৈ উদ্ধাৰ কৰিব জানে সেইসকলেহে সাপ উদ্ধাৰ কৰিব ঠিক আছে ডিঙিত চেপি পেলাই এনেকৈ কৰি পেলাই সাপ কেতিয়াও উদ্ধাৰ কৰিব নাযাব টাইম লাগে এইবিলাক সদায় এটা মানে ট্ৰেইনিঙৰ বহুত প্ৰয়োজন কেতিয়া বাইট কৰি দিব আপুনি গমেই নাপাব বহুত মানুহ তেনেকৈ মৰিছে তো এইটো কাৰণে বহুত ইম্পৰ্টেণ্ট সাপ উদ্ধাৰ কৰিব জানিব লাগিব টাইম ল'ব লাগিব বহুত টাইম লৈ চাই মেলি এইটো বস্তু উদ্ধাৰ কৰিলোঁ হয়নে ধুনীয়াকৈ উদ্ধাৰ হৈ গ'ল সি দুখ নাপালে আৰু সেইটোৱে সাপে যেতিয়া বাইট কৰে তেতিয়া আপোনালোকে লগালগ হস্পিটেলত যাব বেজৰ ওচৰত নাযাব কেতিয়াও আৰু 1 ঘণ্টা যিটো টাইম থাকে সেইটো কয় গোল্ডেন আৱাৰ আৰু সেই 1 ঘণ্টাৰ সময়ৰ ভিতৰত হস্পিটেলত এনি হাও পাবগৈ লাগিব আৰু ওচৰতে থকা যিকোনো চৰকাৰী হস্পিটেললৈ যাব চিভিলত যাব তেতিয়া এণ্টিভেনম উপলব্ধ থাকে এইটো ৰিকুৱেষ্ট কৰিছোঁ ঠিক আছে ধুনীয়াকৈ ৰেস্কিউ হৈ গ'ল এইটো বহুত বিগ থকা এটা সাপ আছিলে এইটো কয় ব্লেক ক্ৰেট গেটাৰ ব্লেক ক্ৰেট আৰু এইটোৱে কামুৰিলে এটা অনুভৱো নহ'ব এইটো অনুভৱ নহয় এইটো কয় চাইলেণ্ট কিলাৰ সেইটোৱে কৈছোঁ
অনুভৱ নহ'ব সাপে কামুৰিলে বুলি গম নাপাব পৰুৱা কামোৰা যেন লাগিব সেইটো কাৰণে সকলোৱে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব সজাগতাৰ কাৰণে আৰু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব